তো গাইস এতিয়া আমি আনতে ঘূৰান্তে তাৰমানে আন্ধাৰে হৈ গ'ল। এইফালে কি চিকেন এইটো দালি আৰু এইটো ভাত আৰু এইটো গাইস স্পেচিয়েল। এইটো কি কওকচোন আপোনালোকে গম পাইছে না কি এইটো? হেল্ল'। এতিয়া তাৰমানে ফুলগিলা নাই কিন্তু সেই গুটিগিলা হেৰি তুম তুম তেৰাও তেৰাও। অলপ ফ্ৰেছ হৈ ল'লোঁ, এতিয়াহে মানে অলপ ভাল লাগিব। জগা আহিব নেকি আজি এনেকুৱা যেন লাগছি, মানে 7 দিনৰ মূৰে মূৰে ঘৰত ছুটি লৈ আহি থাকি আহিব পাৰে। কি ৰ গেছ আপডাল হবি নেকি এতিয়া? হা চাচোন চাহ হেৰি মানুহৰ নিচিনাই। তো গাইছ আমি খাই আছোঁ চাহ। আজি জগা আহিছে বহুত দিনৰ মূৰত, নাজানো আজিকালি জগা নাহেই। ই ডাঙৰ মানুহ হৈছে না, আজিকালি আমাৰ তাত নাহে, কিন্তু আমিতো সৰু মানুহ নিজে মাতবা। তো গাইছ এতিয়া আহি গ'ল ভাত, আৰু ভাতত আছে এইফালে কি চিকেন এইটো দালি আৰু এইটো ভাত, মানে এইটো ৰাতিৰে চিকেন গাইছ, ৰাতি যে চিকেন খাইছিলোঁ। আৰু এইটো গাইছ স্পেচিয়েল। এইটো কি কওকচোন আপোনালোকে গম পাইছে না কি এইটো? এইটো হৈছে এই বৰা চাউল, এই যে বৰা চাউল থাকে গাইছ, তো সেইটো হৈছে বৰা চাউল। মানে মাই মোক চাহ খাওঁতে কৈছিল যে বাবু অলপ বৰা চাউল খাবি নেকি? তো তেতিয়া মানে মোৰ খাব একদমেই মন নাছিল। মই আজি নাজানো কিয় ৰাতিৰ পৰা গাটো ভাল নহয়, মানে পেটটো ভাল লাগি থকা নাই, কিন্তু এতিয়া অকণমান ভাল লাগিছে, অলপ ফ্ৰেছ হৈ আহিলোঁ। এতিয়া খাওঁ, তো খাই কিনে অকণমান ফুৰিব যাম চাগে ৰ, মানে যদি জগা আহে আৰু তাকতো কৈ পঠাইছোঁ আহিবাৰ কাৰণে। মানে দিনত বনোৱা বা লগে লগে বনাই কিনে খোৱা চিকেন আৰু ৰাতি বনাই কিনে ৰাতিপুৱা খোৱা চিকেনৰ টেষ্টটোৱে বেলেগ। মানে ৰাতি বনাই থৈ দিবি আৰু ৰাতি খাবি, যিখিনি ৰৈ যায় ৰাতিপুৱা যিটো খোৱা দিনা এটা মতলব কিবা এটা বেলেগ টেষ্ট না, ভাল লাগিব। বৰা চাউলটো ধুনীয়াকৈ চেনি তেনি দি কিনে আনিছিলোঁ। এতিয়া কি কৰিছোঁ, অলপমান মাংসৰ আঞ্জাৰ লগত সানি লৈছোঁ। ভাল লাগে কিন্তু এনেকৈও, কিবা বিৰিয়ানী চিৰিয়ানী খোৱাৰ নিচিনা লাগছে। নাইচ, বহুত দিন বহুত খাব পৰা হয়। হেল্ল' চুলুলো তই গাড়ীত অলপ ওলাই আহিছোঁ আজি এইকাৰণে। অলপ মই কৈছিলোঁ না অলপ ওলাই যাম জগা আহিলি, এইটো টাইমত ভাল ওলাই আহিবৰ কাৰণে। মানে এই গৰু চৰুগিলা আহি পোৱা নাই না, আৰু ক'ৰবাত আধা ঘণ্টাৰ পিছত গৰু অনা ষ্টাৰ্ট হৈ যাব, হ'লি আৰু ৰাস্তা দি যাব নোৱাৰা হ'ব। আৰু চকুত পোকা পৰে সৰু থাকাতে। এই স্কুল কলেজৰ পৰা এই মানে স্কুলৰ পৰা যেতিয়া ঘৰত যা, এই মালটো চিনি পাইছা না? কি এইটো চিনি পাইছা না? কি এই হেৰি যে তুলীয়া যি হয় কিহৰ কাছে এডাল, হা শিমলু। এই তুলীয়া যি হয় যি, এতিয়া তাৰমানে ফুলগিলা নাই কিন্তু সেই গুটিগিলা হেৰি আছে শিমলু, ইয়াৰ পৰাই তুলীয়া ওলব। কিন্তু সৰু থাকোঁতে আমি কি কৰোঁ, এইগিলা কালেকশ্যন কৰোঁ, কৰি ঘৰত লৈ যাওঁ, ঘৰলৈ এৰি পেলাই ভিতৰৰ পৰা তুলীয়া ওলাই না, ভাল লাগে কিবা এটা। কিন্তু এতিয়া পাতগিলা নাই, পাতকেইটা আৰু ফুলকেইটা থাকিলে বেছি ভাল লাগে। অলপ আগত টানি যাওঁ দেচোন, আৰু বহুত দিন মূৰত একচুৱেলি ওলাই আছোঁ নদী পাৰত টানি, মানে সচৰাচৰ নদী পাৰত আমাৰ অহা নাযায়। এই জগা আহিলেহে আমাৰ ফুৰিব অহা যায়, নহ'লে কিন্তু ঘৰৰ ভিতৰতে থাকোঁতেই যায় দিনটো। জেগা চেঞ্জ হ'ল কিছু, খালি ৰাস্তাটো অলপমান বেয়া হ'ব ধৰিছে। চৰকাৰখন আহিলে এইবাৰ ভাল কৰিব গম পায়। গাইজ এনেকুৱা শান্তিৰ জেগা না এটা, হা এইগিলা এনে হেৰি নাই, ঘূৰি ইয়াতে খেতি কৰা আছে ঘণ্টা, ধুনীয়া চব্জিৰ খেতি কৰা আছে। ইয়াতে দেখিছে না, এই আন্ধাৰ হ'লেই বিপদ আৰু একো দেখা নাপায়। কিন্তু নদী পাৰত আছোঁ দেই আমি, নদী পাৰ এটা খুব মানে ভাল লাগে কিবা এটা, হা মানে এনেইতো মই ওলাই অহা নাযায় বাহিৰত, ঘৰতে থকা যায়। কিন্তু কেতিয়াবা এনেকৈ জগা আহিলি বা এনেকৈ অলপ বাহিৰত ওলাই আহি, মইতো ইচ্ছা কৰোঁ বাহিৰত আহিবা, কিন্তু মই আমাৰ গাড়ীখনো ভাগত নাপাওঁ। ভাইটি অফিচত যায় আৰু ইফালে এনেই মানে এই কিবা এটা ভাল লাগে না, চাওক না কি মানে এটা বুজি পাইছে না, এইটো যিটো নেচাৰ, এইটো নেচাৰেল পৰিৱেশ, হা এইটো ঘৰৰ ভিতৰত সোমাই থাকিলে নাপায় বুলি ময়ো জানো, কিন্তু অপশ্যনলেছ, মই অপশ্যনেই নাই। কেনেকৈ ওলাই একলা এনেকৈ খোজকাঢ়ি দৌৰি থাকিব লাগিব নহ'লে। কিন্তু চেষ্টা কৰিম মই এইবাৰ অলপ ব্লগ বাহিৰত যাই বনাব চেষ্টা কৰিব লাগিব, কাৰণ ঘৰৰ ভিতৰত বহুত হ'ল, তো অভাৰ হৈছে আৰু তাৰমানে লাইফ ষ্টাইল হ'লেও মানে এতিয়া লাইফত ষ্টাইলেই নাই, তো অলপ ষ্টাইল আনিব লাগিব। অলপ বাহিৰত ওলাম, ঘূৰিম ফুৰিম। এনেওতো মই কাম চাম কৰিব গ'লে বাহিৰত থকা যাবই দিছোঁ, বাহিৰত অলপ ঘূৰা ফুৰা যাব, কিন্তু এতিয়া ঘৰতে থকা গৈছে না, তো এইকাৰণে অলপ ব্লগটো অলপ হেৰি হৈছে, কিন্তু হ'লেও মই কৰি আছোঁ চেষ্টা। য়েছ। তো গাইছ এতিয়া আমি আনতে ঘূৰান্তে তাৰমানে আন্ধাৰে হৈ গ'ল। আমি ভিডিঅ'টো বেছি কৰা নাই, কাৰণ অলপ নিজৰো এনজয়টো লাগে না, কিন্তু আনতে ইফালে আহি গধূলি হৈ গ'ল। তো তাড়াতাড়ি ঘৰত যাওঁ, কাৰণ এই নদী পাৰৰ ৰাস্তাটো বৰ এটা ভাল বুলি ক'ব নোৱাৰি, জানে আমাৰ ইয়াৰে মানুহগিলাই, বৰ মানে বুজি পাইছে না। আৰু তো আগে ঘৰত যাই লওঁ ৰ। তো গাইছ
সদায় চেষ্টা কৰোঁ যাতে জল্দি ভিডিঅ' এডিট কৰি আপলোড কৰোঁ, কিন্তু লাষ্টত যাই 10টাই বাজে। আজিও 10টা বাজিল। একটোপ দুইটোপকৈ বৰষুণ পেলাই আছে, অলপ দেৰিকৈ চাগে মাৰিবই বৰষুণ। তো সেয়াই আৰু আগৰ নিচিনাই নিয়ম, আপোনালোকেতো জানে মোৰ লগত মোবাইল থলি ভিডিঅ' আপলোড নহয়। তো মোবাইল থৈ দিছোঁ ইয়াতে, এইয়া দেখিছে না, ক'ত ঠোঙাৰ ভিতৰত সোমাই ওলমাই থৈ দিব লগা আছে, মানে উপায়বিহীন। তো এতিয়া ভাত দিছে, খানা ভাল কিন্তু আজি। তো গাইজ এতিয়া ৰাতি বহুত হ'ল আৰু দুইফালে একচুৱেলি খানা ভাল বুলি যে কৈছিলোঁ, দুফালে গাহৰি, কাৰণ মাহঁতে মানে অলৰেডি ভাত খোৱা হৈ গ'ল। তো আৰু এতিয়া পাকঘৰ বন্ধ কৰিছে না, তো সেইকাৰণে মোক দি থৈ দিছে আৰু বেছিকৈ। তো গুড নাইট, মই ভাত খাওঁ, লগ পাই আছোঁ নেক্সট ব্লগ।